নমস্কাৰ। সাধাৰণ কথা বতৰাত আমি প্ৰায়ে যোনে, যোনজনে, যোনখন, যোনটো আদি শব্দবোৰ ব্যৱহাৰ কৰোঁ। চেঙেলীয়া হওক বা বয়সীয়া হওক বা আদহীয়া হওক, প্ৰায় অধিকাংশ মানুহেই এই শব্দবোৰ ব্যৱহাৰ কৰে বা এই শব্দবোৰ অধিকাংশ মানুহে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু কথাটো হ'ল যে এই শব্দবোৰ শুদ্ধ হয়নে বা অসমীয়া ভাষাত এনেকুৱা শব্দ আছে নেকি? যোনে হওক বা যোনজনে হওক বা যোনটো হওক, যে উত্তৰটো হ'ল নাই। অসমীয়া ভাষাত যোনে হওক, যোনজনে বা যোনখন, যোনটো আদি কোনো শব্দ নাই। এইবোৰ একোটা ভুল শব্দ। তো গতিকে আমি ভুল শব্দৰ পৰিৱৰ্তে শুদ্ধ শব্দটো ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰিব লাগে। যোনৰ পৰিৱৰ্তে যি, যোনজনৰ পৰিৱৰ্তে যিজন, যোনটোৰ পৰিৱৰ্তে যিটো, যোনখনৰ পৰিৱৰ্তে যিখন। গতিকে যোনৰ সলনি শুদ্ধ সৰ্বনাম পদ যি ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰক আৰু আমাৰ ভাষাটো শুনিবলৈ শুৱলা কৰক। ধন্যবাদ।